পুনৰ বহিৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে বাংগালুৰুত যোৱা নিশা মৃত্যু হৈছে নাৰায়ণপুৰৰ ৰঙাজান গাঁৱৰ মাধৱ বৰাৰ। একে পথ দুৰ্ঘটনাত মৃত্যু হৈছে যুৱকজনৰ। বাংগালুৰুৰ SRS কোম্পানীত কৰ্মৰত যুৱকজন নিশা কৰ্মস্থলীলৈ গৈ থকা অৱস্থাতেই এখন দ্ৰুতবেগী ইনোভা বাহনে খুন্দোৱাৰ ফলতে ঘটনাস্থলীতে মৃত্যুমুখত পৰে যুৱকজন। কৰ্মসূত্ৰে আমাৰ ভাতৃতুল্য মাধৱ বৰা বাংগালুৰুৰ এটা নিৰ্দিষ্ট স্থানত কৰ্মসূত্ৰে আছিল। যোৱা ৰাতি তেওঁ 8:30 বজাত ডিউটিলৈ গৈ থকাৰ অৱস্থাত এখন গাড়ীয়ে খুন্দা মৰাত তেওঁ থিতাতে মৃত্যু হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। পিতৃ মাতৃ পত্নী আৰু 11 বছৰীয়া এগৰাকী কন্যাক এৰি থৈ গৈছে মাধৱ বৰাই। যিহেতু দুটকা ইনকমৰ কাৰণেই ইয়াৰ পৰা এই অকণমান 11 বছৰীয়া ছোৱালীজনী আৰু নিজৰ এগৰাকীক এৰি কৰ্মসূত্ৰে তাত আছিল। এতিয়া আমি পৰিয়ালটো বিমোৰত পৰিছোঁ। 27 মাৰ্চত ঘৰলৈ অহাৰ কথা আছিল মাধৱৰ। ইপিনে এই ঘটনাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যুৱকজনৰ বাসগৃহত। মৃতদেহটো বাংগালুৰুৰ পৰা নিজ গৃহলৈ আনিবলৈ আৰ্থিকভাৱে সমৰ্থ নহয় দৰিদ্ৰ পৰিয়ালটো। দিশহাৰা পৰিয়ালটোৱে সহায় বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান জনাইছে। যিটো বডি তাত পৰি আছে সেই ডেড বডিটো কেনেধৰণে অনা হ'ব, কি কৰিব পৰা হ'ব, টকা পইচাৰ অসুবিধা, এই গোটেই সমস্ত চিন্তা চৰ্চাই অঞ্চলটোক জুৰুলা কৰিছে আৰু অঞ্চলটো মৰ্মাহত হৈছে সমূহ ৰাইজ। এতিয়া আমি অনুৰোধ জনাম অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি তেখেতক অনুৰোধ জনাম যাতে আমাৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ এই যিটো শৱদেহ ইতিমধ্যে বেংগলোৰত পৰি আছে, এই শৱদেহটো আনি অন্ততঃ পৰিয়ালটোৰ সন্মুখত ৰাখিব পৰা যি ব্যৱস্থা, সেই ব্যৱস্থাটো আপোনালোকে আমাক কৰি দিব বুলি আমি আশা ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।